বঙাইগাঁৱত হিতাধিকাৰীৰ এটিএম কাৰ্ডেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত মধ্যভোগীৰ লুণ্ঠন। বঙাইগাঁৱৰ সমীপৰ বীৰঝৰা চাহ বাগিচাৰ জামুনপাৰাত সংঘটিত হৈছে ঘটনাটো। চাহ শ্ৰমিকৰ এটিএম কাৰ্ড লৈ গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ধন আত্মসাতৰ অভিযোগ দালালৰ বিৰুদ্ধে। মধ্যভোগীক কাৰ্ড জমা দি ঘৰ নিৰ্মাণৰ অপেক্ষাত থাকে চাহ শ্ৰমিকসকল, কিন্তু শূন্য জমা ৰাখিৰে হিতাধিকাৰীক এটিএম কাৰ্ড ঘূৰাই দিয়ে দালালে। অৰ্ধনিৰ্মিত গৃহলৈ বিমূৰত পৰিছে চাহ শ্ৰমিকসকল। হিতাধিকাৰীয়ে নাজানে গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ পৰিমাণ। হিতাধিকাৰীৰ একাউণ্টৰ পৰা লাভান্বিত হৈছে একাংশ দালাল। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সীমান্ত চৌধুৰীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আবণ্টনৰ নামত কেনে দুৰ্নীতি সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ডাংতল ব্লকৰ অন্তৰ্গত চাপ্ৰাকাটা পঞ্চায়তত তাৰে উদাহৰণ মই এই মুহূৰ্তত দাঙি ধৰিবলৈ যত্ন কৰিম। বীৰঝৰা চাহ বাগিচাৰ সমীপৰ ৩ নং জামুনপাৰা ইয়াত এনেধৰণৰ গৃহসমূহ মই দেখুৱাইছোঁ। কেনে পৰিৱেশত তেওঁলোকে বাস কৰে এই দৃশ্যসমূহ দেখিলেই অনুমান কৰিব পাৰি। কিন্তু ইয়াতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন কৰা হৈছিলে আৰু সমগ্ৰ অঞ্চলটোত কেৱল ৩টা গৃহ ইয়াত দিয়া হৈছিলে ৩টা পৰিয়ালক। আৰু কেনেধৰণে গৃহসমূহ বনাইছে মই তাৰ এটা উদাহৰণ দেখুৱাবলৈ যত্ন কৰিম। মই ঘৰ এটা দেখুৱাইছোঁ। এই ঘৰটো কিমান চৰকাৰীভাৱে কিমান টকা তেওঁলোকক আবণ্টন দিয়া হৈছিলে ঘৰটো নিৰ্মাণৰ বাবে সেই বিষয়েও তেওঁলোকে আনকি নাজানে। গৃহটো এতিয়াও সম্পূৰ্ণ হোৱা নাই যদিও সম্পূৰ্ণ কৰিবৰ কিন্তু চেষ্টা চলাইছে তেওঁলোকে। ঘৰটো মই দেখুৱাইছোঁ আৰু তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত। কি নাম তোমাৰ? মোৰ নাম লবিন মাৰ্ডি। এইটো ঘৰটোক কিমান টকাৰ ঘৰ বুলি জানা? 1,32,000 বুলি জানিছিলোঁ, অলপ মানে গম পাইছিলোঁ মই। আৰু কিবা ঘৰটো বনাব যেতিয়া আহিছিলে তেতিয়া মই দিদিৰ লগত কথা পাতিছিলোঁ। তেতিয়া দিদি কৈছিল কি ঘৰৰ বোলে কিবা ওচৰৰ মানুহ বোলে এনেকা মানুহ বনাই দিব বুলি কৈছিলে। তো মই কৈছিলোঁ তাক মই আহি আছোঁ, মই 2 দিন লাগব, মই তেতিয়া বাহিৰত আছিলোঁ। তো ইহঁতে কৈছে কি দেৰি হ'ব বুলি। তেতিয়া মই আহি পাইছোঁ, তেতিয়া এতিয়া পৰ্যন্ত তো ঘৰ ৰেডি হোৱাই নাই। পইচাটো একাউণ্টত সোমাইছিল? একাউণ্টত সোমাইছিল, মাৰ নামত সোমাইছিল। আপোনাৰ একাউণ্টত সোমাইছিল পইচা কিমান টকা সোমাইছিল জানে? মাওতো নাজানে, মাও একো নাজানে। এটিএম কাৰ্ড পাছবুক তাৰ লগতে আছিল, দিয়া আছিল, মানে ঘৰটো বনাই দিবৰ কাৰণে আমি বিশ্বাস কৰি দিছিলোঁ তাক। তাইতো এনেকুৱা বনাই দিল, তাৰ পাছত আৰু বনোৱাৰ কথা কোৱা হোৱা নাই। খুঁটা আৰু টিং বনাই দিছে, প্লাষ্টাৰ হোৱা নাছিলে। এইবিলাক ফুল একো নাছিলে। নিজে কৰিছে? মানে কিমান টকা খৰচ হৈছিল নাজানে? কিমান খৰচ কৰিছে এইটো নাজানে। তাই কিবা কোৱাই নাই। সীমান্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।